এবাৰ এগৰাকী প্ৰাক্তন বিধায়ক কেমেৰাৰ সন্মুখত হুকহুকাই কান্দিছে। মই এনেকুৱা এমএলএ আছিলোঁ, মই এনেকুৱা নেতা আছিলোঁ, নিজৰ জাতিটোক নিৰাপত্তা দিব নোৱাৰিলোঁ, দুখীয়া দৰিদ্ৰ মুছলমানসকলক নিৰাপত্তা দিব নোৱাৰিলোঁ, ন্যায় দিব নোৱাৰিলোঁ। আজি হঠাৎ আৱেগিক হৈ কেমেৰাৰ সন্মুখত কান্দিছে এডেফৰ প্ৰাক্তন বিধায়ক ৰছুল হক বাহাদুৰ। উল্লেখযোগ্য আছে, আজি চকুৰ সন্মুখত মছজিদ ভাগিছে, য'ত আমি নামাজ পঢ়োঁ, অন্যায়ভাৱে ভাগি আছে, কবৰস্থান ভাগি আছে, দৰগাহ ভাগি আছে, মুছলমানক আক্ৰমণ কৰি আছে, মুছলমান হ'লে বাংলাদেশী বনাই আছে, অকল আমি চাই আছোঁ, আমি একো কৰিব পৰা নাই। আজি আমাৰ সৈতে অন্যায় কৰি আছে, আমাক ফুটবল বনাইছে, যধে মধে আমাক আক্ৰমণ কৰিছে। আজি উজনিত শৃংখল চলিহাৰ দৰে মুছলমানসকলক অত্যাচাৰ কৰি আছে। সেতু বৰাৰ লগতে বিজেপি আৰু চিএমৰ যিসকল কৰ্মকৰ্তাসকলে মুছলমানক অত্যাচাৰ কৰি আছে, তেওঁলোকে এদিন বুজিব। এই মন্তব্য এডেফৰ প্ৰাক্তন বিধায়ক ৰছুল হক বাহাদুৰ। প্ৰাক্তন বিধায়কগৰাকীৰ দাবী, অসমত মিয়া নাই, বাংলাদেশ নাই, যদি আছে তেন্তে দেশত আইন প্ৰশাসন আছে, তেওঁলোকে ব্যৱস্থা ল'ব, প্ৰয়োজন হ'লে আমি আপোনালোকৰ লগত থাকিম। কিন্তু মুছলমানক মিয়া সজাব নোৱাৰিব, মুছলমান হ'লেই মিয়া বনোৱা বন্ধ কৰক বুলি হুংকাৰ। মই আমাৰ সকলো ৰাইজক বিশেষকৈ মই খুব আৱেগিক, মোৰ জীৱনত এনেকুৱা আৱেগিক হোৱা নাই। আজি যিটো মই আৱেগিক হৈছোঁ, আঘাত লাগিছে, দুখ লাগিছে যে মই কেনেকুৱা এমএলএ আছিলোঁ, কেনেকুৱা নেতা। মুছলমানক মই নিৰাপত্তা দিব নাই, মুছলমান ভাইসকলক মই নিৰাপত্তা দিব পৰা নাই। মই কেনেকুৱা মুছলমান যে মোৰ মুছলমান ভাইক, মোৰ নিৰ্ভ ভাইক, মোৰ সংখ্যালঘু ভাইক, দুখীয়াৰ ভাইক মই ন্যায় দিব পৰা নাই, নিৰাপত্তা দিব পৰা নাই, মই খুব আৱেগিক হৈছোঁ আজি এটা কথাৰ ওপৰত। মই ইমান দিন আৱেগিক হোৱা নাই, ইমান দিন মই ৰাজনীতি কৰিছোঁ আছিল, আজি মই ৰাজনীতি কৰা নাই, আজি মই আৱেগিক হৈছোঁ। এই চকুৰ আগত মছজিদ ভাঙি আছে, য'ত আমি নামাজ পঢ়োঁ, অন্যায়ভাৱে ভাঙি আছে, অন্যায়ভাৱে আমি চাই আছোঁ, একো কৰিব পৰা নাই, আমাৰ মাদ্ৰাছা ভাঙি আছে, মছজিদ ভাঙি আছে, মাদ্ৰাছা ভাঙি আছে, দৰগাহ ভাঙি আছে, কবৰস্থানৰ ওপৰত আক্ৰমণ কৰি আছে, মুছলমানৰ ওপৰত আক্ৰমণ আছে, মুছলমানক জোৰ জবৰদস্তি মিয়া বনাই আছে, বাংলাদেশী বনাই আছে, অত্যাচাৰ কৰিছে, উচ্ছেদ কৰি আছে। আমি একো কৰিব নোৱাৰোঁ, মই একো কৰিব নোৱাৰিলোঁ। আজি মই খুব আৱেগিক কৈছোঁ বস্তু কিছুমান মই চাই নাপালোঁ। আজি আল্লাহ ৰছুল নবীজীৰ বংশধৰ আছাদ মাদানীজী আৰু মেহমুদ মাদানীজীৰ ওপৰত ৫৬০০ কুকুৰ ৰাস্তা বাটে ঘূৰি খোৱা লাখ কুকুৰবিলাকে আজি আক্ৰমণ কৰিছে। আজি কেনেকুৱা আক্ৰমণ কৰিছে, নিজৰ এই লগত আজি মুছলমানক আক্ৰমণ কৰি কথা কৈ আছে, যোনে যি পাই আছে। এনেকুৱা হৈছে যে মুছলমানটো একোৱেই নহয়, মুছলমান কোনো ধৰ্ম নহয়, মুছলমান কোনো জাতি। আমাক কেনেকুৱা কৰি আছে, ফুটবলৰ নিচিনা, কি অত্যাচাৰ কৰি আছে। আজি মই যেতিয়া মোবাইলত দেখিলোঁ, মই খুব আৱেগিক হৈছোঁ। কেতিয়াবা এনেকুৱা হৈছে মই দিশাহাৰা হৈ যাওঁ, মই কেনেকুৱা মোৰ নিজৰ জাতিক স্বাৰ্থত মই নিজৰ জাতিক নিৰাপত্তা দিব নোৱাৰোঁ, মছজিদক নিৰাপত্তা দিব নোৱাৰোঁ, মুছলমানৰ ভিতৰত ধৰ্মক বচাব নোৱাৰোঁ। আজি যেনে যি বিজেপিয়ে কওক, অনা মুছলমানে কওক, কি ধৰণৰ চিএমে কওক, আজি চিএম যিসকলৰ কাৰণে এচি ৰুমত শুই আছে, যিসকলে বনাইছে তেওঁলোকে ৰাস্তাৰ কিনাৰত পাৰৰ তলত শুই আছে। এই বৰষুণে ৰ'দ, সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ মেডিচিনৰ অভাৱ, গাখীৰ অভাৱ, খোৱা অভাৱ, আৰু যিবিলাকৰ ৭০-৮০ বছৰ এজ, মহিলা কওক পুৰুষে কওক, কি প্ৰব্লেম, লেট্ৰিন বাথৰুম, খোৱা পানী, মেডিচিন। ৰাইজৰ পৰা কিমান আৰু খুজিম,
কিমান খুজিম কোনোবাই দিয়ে কোনোবাই নিদিয়ে কোনোবাই ডাঙৰ ডাঙৰ কথা কৈ দিয়ে মই এনেকুৱা দিশাহাৰা হৈ গৈছোঁ যে আল্লাহ তালাক কি জনাম আল্লাহ দুনিয়াত পঠাইছে মোৰ নিজৰ জাতিক মছজিদ মাদ্ৰাছা ইছলামক মই নিৰাপত্তা দিব নোৱাৰোঁ আলিম উলিমক নিৰাপত্তা দিব নোৱাৰোঁ আমাৰ অকল নিজৰ স্বাৰ্থ টকা 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 গদি MLA হ'ব লাগে চকী লাগে চেয়াৰ লাগে ক্ষমতা লাগে পাৱাৰ ৰাখিওতো লাভ নাই পাৱাৰ ইউটিলাইজ কৰিব নোৱাৰোঁ প্ৰতিবাদ কৰিব নোৱাৰোঁ এজনে আগবাঢ়ি গ'লে পিছফালে চাউণ্ড কোনো নাই আজি উজনিত ষ্টাৰ্ট কৰিছে এওঁলোকে আজি শৃংখলা চলিহাৰ দৰে কুকুৰবিলাকে ওজনত ষ্টাৰ্ট কৰিছে কেতিয়াবা মনটো চায় কেতিয়া আকৌ ভাবোঁ আমিতো একেই আল্লাহৰ বান্দা চাই হিন্দু হওক চাই মুছলমানে হওক এই বুজি পোৱা নাই কেতিয়াবা বুজি পাব কেতিয়াবা শৃংখলা চলিহাৰ যিটো বৰুৱাকে CM হওক BJPৰে যিবিলাক কৰ্তা এইবিলাক অত্যাচাৰ কৰিছে কেতিয়াবা এওঁলোকেও বুজি পাব যে আমি মানুহৰ ওপৰতে অত্যাচাৰ কৰি আছোঁ হিন্দু ধৰ্ম মুছলমান ধৰ্ম বুলি ক'লে মানুহৰ ওপৰতে অত্যাচাৰ কৰি আছোঁ এওঁলোকৰ ওপৰত ভগৱান আছে আমাৰো আল্লাহ আছে এওঁলোকেও জবাব দিব লাগিব আমিও জবাব দিব লাগিব অকল আমি দুনিয়াত আল্লাহ এইটো কাৰণে পঠোৱা নাই যে মস্তি কৰোঁ ডাঙৰ বিল্ডিং মাৰো ডাঙৰ গাড়ী খৰিদো পোলাও মাংস খাওঁ ঘুমো ফুৰোঁ এছ কৰোঁ এইটো কাৰণে অকল পঠোৱা নাই আল্লাহ তালা এইটো কাৰণে আমাক পঠোৱা নাই আমি কি জবাব দিম যে আমাৰ মছজিদ ভাঙিছে মই চাই আহিছিলোঁ মাদ্ৰাছা ভাঙিছে মই চাই আহিছিলোঁ এই চকু দুটা দি তুমি দিছিলা এই চকু দুটা দি চাই আহিছিলোঁ ঈদগাহ ভাঙিছে ঈদগাহত আক্ৰমণ কৰিছে মুছলমানৰ ওপৰত অত্যাচাৰ কৰিছে মুছলমানৰ ঘৰ বেহাৰা কৰিছে বাংলাদেশী বনাইছে মিয়া বনাইছে মই বাৰ কৈছোঁ মিয়া নাই অসমত বাংলাদেশী নাই যদি বাংলাদেশী আছে আইন আছে আইনৰ জৰিয়তে আইনগতভাৱে যি কৰিব লাগে কৰক আমিও লগত থাকিম আমিও নিবিচাৰোঁ বাংলাদেশে অসমত থাকক গতিকে বাংলাদেশৰ নামত মুছলমানৰ ওপৰত মিয়া নাই মিয়া জোৰ জবস্তি মুছলমানৰ ওপৰত হৈ আছে জোৰ জবস্তি কেতিয়াবা এনেকুৱা হৈ যায় যে ওজনত যদি এওঁলোকে যদি শুৰু কৰিছে আমাৰ মুছলমানৰ ওপৰত নিৰীহ মানুহৰ ওপৰত শ্ৰমিকসকলৰ ওপৰত মই কেতিয়াবা নামনিত তেনেকুৱা লাগি যাম নামনিত আমিও কিবা কৰিব লাগিব এওঁলোকে যদি আৰম্ভ কৰিছে আমি শেষ কৰিব লাগিব আকৌ মনত এইটো আহি যায় এওঁলোকে বুজি নাপায় কাৰণে মই বুজি নাপাওঁ নেকি এওঁলোকেতো মোৰ ভাই এওঁলোকেতো মানুহ একে ৰক্ত একে হাত একে চকু একে ভৰি তেওঁলোকে নিজৰ স্বাৰ্থৰ কাৰণে এইবিলাক অত্যাচাৰ কৰি আছে নিজৰ স্বাৰ্থৰ কাৰণত কৰি আছে আজি চাওক আমাৰ জুম্মাত 2 ৰাকাত ফৰজ নামাজ জুম্মাত আমাৰ 2 ৰাকাত ফৰজ নামাজ আগত এছেম্বলিত 1.5 ঘণ্টা 2 ঘণ্টা ছুটি আছিলে এছেম্বলিত জুম্মা নামাজৰ কাৰণে আজিকালি উঠাই দিছে চাওকচোন উঠাই দিছে আজি কুৰবানী ৰখাই দিছে আমি বোলে কুৰবানী হালাল কৰিব নোৱাৰিম গৰু হালাল কৰিব নোৱাৰিম গৰুৰ মাংস খাব নোৱাৰিম আমাৰ যিটো কুৰবানীৰ কাৰণে হালাল গৰুৰ মাংসটো আমি খাওঁ এইটো আমাৰ হালাল আমি বেলেগৰ খোৱাত কি খাই নাখায় এইটোত কেতিয়াও আমি মাথা মাৰা নাই কেতিয়াও প্ৰতিবাদ কৰা নাই অবজেকশ্যন কৰা নাই কিন্তু চাওক পলিটিক্স কি বস্তু নিজৰ গদিৰ স্বাৰ্থত নিজৰ ৰাজনীতিকৰ স্বাৰ্থত নিজৰ ক্ষমতাৰ স্বাৰ্থত হিন্দু মুছলমান কৰি এটা জাতিৰ ওপৰত কেনেকৈ অত্যাচাৰ কৰিছে আজি মই খুব আৱেগিক হৈছোঁ কিছুমান কথালৈ বেয়া নাপাব মই বহুত আৱেগিক হৈছোঁ মোৰ এতিয়া আচলতে চকুদি পানী ওলাব এইবিলাক কথা ক'লে এই আল্লাহ আমি দুনিয়াত এইকাৰণে আহিছোঁ দেখি খাওঁ পিওঁ এছ কৰোঁ মস্তি কৰোঁ ভাইক কাটোঁ নিজৰ জাতিক নিৰাপত্তা দিব ন আমি নিজৰ জাতিক নিৰাপত্তা দিব নিৰাপত্তা আমাৰ নাই কেপাচিটি আমাৰ নাই আমি অকল ৰাজনীতিকৰ নিজৰ মুনাফাৰ কাৰণে নিজৰ বেনিফিটৰ কাৰণে খুদা হাফেজ ধন্যবাদ ব্যুৰ' ৰিপৰ্ট N24 আসাম।